কাইলৈ 20 এপ্ৰিল গতিকে হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ ফলাফল কাইলৈ ঘোষণা কৰিব নেকি? বহুতে মোক হোৱাটছআপত, ইনষ্টাগ্ৰামত আৰু ইউটিউবত কমেণ্ট কৰি আছে যে ৰিজাল্ট কাইলৈ দিব নেকি, কাৰণ কাইলৈ হৈছে 20 তাৰিখ। চ' ছাত্ৰ ছাত্ৰীসকল তোমালোকে মনত ৰাখা, এখন নটিচ ওলাইছিলে লাষ্ট আমাৰ বৰ্ডৰ ফালৰ পৰা, য'ত উল্লেখ কৰিছিলে যে 21 এপ্ৰিলৰ পাছতেহে ঘোষণা হ'ব হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ ফলাফল, কিন্তু তাত উল্লেখ কৰা নাই যে 20 তাৰিখে ৰিজাল্ট দিব বুলি। আৰু আমাৰ মন্ত্ৰী এজনে নিশ্চয় কৈছিলে, অৰ্থাৎ আমাৰ অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে নিশ্চয় জনাইছিলে যে 20 এপ্ৰিলৰ পূৰ্বে দিব বুলি হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ ফলাফল। কিন্তু তোমালোকে নিশ্চয় জানা আজি হৈছে 19 তাৰিখ মই এই ভিডিঅ'টো বনাই থকা সময়ত, আৰু কাইলৈ হৈছে অৰ্থাৎ 20 এপ্ৰিল। গতিকে 20 এপ্ৰিলত ৰিজাল্ট দিব বুলি বৰ্তমান সময়লৈকে কোনো ধৰণৰ অফিচিয়েল নটিচ, টুইট বা কোনো মন্ত্ৰী বিষয়ে বৰ্তমানলৈকে সংবাদ মাধ্যমত জনোৱা নাই। গতিকে কাইলৈ দিয়াৰ সম্ভাৱনা বৰ্তমান সময় পৰ্যন্ত কোনো ধৰণৰ নাই, ঠিক আছে। আৰু যদি কেনেবাকৈ আপডেট আহে যে কাইলৈ ৰিজাল্ট দিব বা যদি কেনেবাকৈ নটিচ ওলায়, তেনেহ'লে তোমালোকে আপডেট পাই যাবা আমাৰ এই ইউটিউব চেনেলত। গতিকে যিসকলে বৰ্তমানলৈকে আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব নাই কৰা, নিশ্চয় ছাবস্ক্ৰাইব কৰি ল'বা। আৰু বৰ্তমান এইটোৱে তথ্য যে কাইলৈ ৰিজাল্ট দিব বুলি বৰ্তমান সময়লৈকে কোনো ধৰণৰ অফিচিয়েল আপডেট অহা নাই।